নমস্কাৰ বন্ধুসকল, খান ৰিক্সালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এইটো দেখিব পাৰিছে দুটা চকাৰ আমি এতিয়া খুলিম। চকাৰ দুটা ৱেল চিল আমি কেনেকৈ চেঞ্জ কৰিব পাৰি সেই বিষয়ে আপোনালোকক বিস্তাৰিতভাৱে এই ভিডিঅ'ৰ মাধ্যমেদি দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকিব আৰু মোৰ ভিডিঅ' যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি থৈ দিব যাতে নেক্সট ভিডিঅ' আপোনাৰ ফাৰ্ষ্টতে পায়। আৰু আমাৰ যোনটো এই চকাৰ খুলি নিয়া হৈছে, এই চকাৰটো আমি অইল চিল চেঞ্জ কৰিম। তাৰ আগতে এনেকৈ খুলি ল'ব লাগিব। জেগৰ সহায়ত গাড়ীখন অলপ উঠাই ল'ব লাগিব যাতে আমাৰ গাড়ীখন পৰি নাযায়, সেইবাবে সাৱধানে খুলিব লাগিব। আৰু এই চকাৰ দুটা এতিয়া দেখিব পাৰিছে বহুত লেতেৰা হৈ গৈছে, কাৰণ অইল লিক কৰি আৰু ইয়াত ধূলি বালি লাগি বহুত লেতেৰা হৈ গৈছে। তাৰ আগতে অইল চিল আমি চেঞ্জ কৰাৰ আগতে চকাৰ দুটা ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব, কাৰণ চাফা নকৰিলে লেতেৰা হৈ থাকিলে জলদি লিক হ'বলৈ চান্স থাকে। তো গতিকে এনেকৈ আমি কাটা ব্ৰাছ দি চাফা কৰিছোঁ। আপুনি পাৰিলে কাপোৰে হওক এনেকৈ কাটা ব্ৰাছ লৈ চাফা কৰিব পাৰিব। তাৰ আগতে অইল চিল চেঞ্জ কৰাৰ আগত এনেকৈ পাইপটো খুলি ল'ব লাগিব, চকাৰ সম্পূৰ্ণ খুলিব লাগিব। আৰু ইয়াৰ ভিতৰত আপোনালোকে দেখিব কিমান লেতেৰা ওলাব, বহুত লেতেৰা হৈ গৈছে। আৰু এই দেখিব পাৰিছে ভিতৰৰ পৰা পানী ওলাইছে। অইল চিলটো লিক হোৱাৰ কাৰণত পানী সোমাইছে ভিতৰত আৰু চকাটো কাম নকৰা হৈছিলে। আৰু চকাৰ কাম যদি নকৰে তেতিয়াহ'লে হেণ্ডেলৰ বেয়াৰিংটো বহুত সোনকালে যায়। সেইকাৰণে এই বস্তুটো সময়ত চেঞ্জ কৰি ল'ব লাগে। আৰু এইটো দেখিব পাৰিছে এইটো নতুন অইল চিল। এইটো অইল চিলৰ চাইজ হৈছে 43, 50, 8। আৰু এইটো চকাৰ অইল। এই চকাৰ অইলটো আমি ঢালিম চকাৰত। আৰু এই অইল চিলটো ফিটিং কৰি দেখুৱাম আপোনালোকক। এনেকৈ ফিটিং কৰিছোঁ, মাটোৰে লাহে লাহে মাৰি এনেকৈ সুমুৱাই দিব লাগিব। আৰামছে দিব যাতে ফাটি নাযায়। আৰু ওপৰত যোনটো কভাৰ আছে সেই কভাৰটো লগাব লাগিব। তাৰপিছত ইয়াৰ যোনটো পাইপ আছে সেই পাইপটো আমি লগোৱা দেখুৱাম আপোনালোকক। এনেকৈ তেলখিনি আমি এতিয়া ঢালি দিছোঁ। সম্পূৰ্ণভাৱে আমাৰ চকাৰ দুটা ৰেডি হৈ গ'ল। এতিয়া ফিটিং কৰিব পৰা হৈ গ'ল। আৰু এতিয়া আমি ফিটিং কৰি আপোনালোকক দেখুৱাইছোঁ। এতিয়া ফিটিং কৰিলোঁ। এতিয়া মডগাৰ্ডটো এতিয়া লগালে আৰু চকাটো লগালে হৈ যাব। এইটো ধুনীয়াকৈ লগাব ফিটিংটো, যাতে এক্সেলৰ চকাৰ এফালৰ চকাটো যে আছে পোনে পোনে যাতে এইটো চকাৰত সমানে সমানে সোমায়। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।